যদি আপোনাৰ মুখত কলা দাগ আছে বা সানবাৰ্ণ হৈছে ৰ'দ গৰমত আপোনালোকৰ ছালখন যদি কলা পৰি গৈছে তেতিয়াহ'লে গৰমৰ দিনত আপোনালোকে নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰি আপোনাৰ মুখৰ কলা দাগ দূৰ কৰিব পাৰিব স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল কৰি ৰাখিব পাৰিব তাকেই মই মোৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বৰ্তমান গৰমৰ ছিজন আৰম্ভ হৈ গ'ল আৰু এই গৰমৰ ছিজন আৰম্ভ হৈ যোৱাৰ লগে লগে গৰম গৰম বতাহে ৰ'দৰ তাপে আমাৰ স্কিনখনত বহুত বেছি বেয়া প্ৰভাৱ পেলায়। গৰমৰ দিনত প্ৰখৰ ৰ'দ গৰমৰ বাবে আপোনাৰো যদি ছালখন কলা পৰি গৈছে বা আপোনালোকৰ স্কিনখনৰ একেবাৰে গ্লো হেৰাই গৈছে বা আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে তেতিয়াহ'লে আপোনালোকে মাত্ৰ তিনিবিধ বস্তুৰ সহায়ত আপোনালোকে আপোনালোকৰ ছালখন সফ্ট কৰিব পাৰিব, হেল্ডি কৰি তুলিব পাৰিব, স্কিনখন বগা আৰু উজ্জ্বল কৰিব পাৰিব। এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এই ভিডিঅ'টোত থাকিব তিনিটা ষ্টেপ। এতিয়া মই আপোনালোকক এই তিনিটা ষ্টেপ দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট ষ্টেপত এতিয়া মই আপোনালোকক গৰমৰ দিনত নাৰিকল তেলেৰে আপোনালোকে স্কিনখন কেনেকৈ ক্লিন কৰিব তাৰ পদ্ধতিটো দেখুৱাই দিছোঁ। স্কিনখন ক্লিন কৰিবলৈ হ'লে আপোনালোকে গৰমৰ দিনত এচামুচমানৰ জোখাৰে নাৰিকল তেল ল'ব আৰু সেই নাৰিকল তেলতে আপোনালোকে এচামুচৰ জোখাৰে দৈ ল'ব। দুইটা বস্তু ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া মিহলাম এয়া কস্তুৰী হালধি। হালধিত এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়। গৰমৰ দিনত নাৰিকল তেলৰ লগত যদি আপোনালোকে হালধি মিক্স কৰি এনেকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে স্কিনৰ গ্লো বাঢ়িব আৰু লগতে যদি আপোনালোকৰ স্কিনত পিম্পল আছে বা একনি আছে সেই সমস্যা দূৰ কৰিবলৈও সহায় কৰিব আৰু গৰমত যদি আপোনালোকৰ স্কিনখনত ছানবাৰ্ণ হৈছে, টেনিং হৈছে সেই সমস্যা কম কৰিবলৈ সহায় কৰিব। আৰু লগতে মই মিক্স কৰিলোঁ 4-5 টোপালমানৰ জোখাৰে নেমু ৰস। নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চি আমাৰ মুখৰ কলা দাগ চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই নাৰিকল তেলেৰে এটা খুব বঢ়িয়া ক্লিনজাৰ তৈয়াৰ কৰি ল'লোঁ। গৰমৰ দিনত আপোনালোকে স্কিনখন ক্লিন কৰিবলৈ হ'লে নাৰিকল তেলৰে এনেকুৱা খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিব আৰু এই ক্লিনজাৰটোৱে আপোনালোকৰ স্কিনখনো চাফা কৰিব, স্কিনখনৰ নোমৰ ভিতৰত থকা যিবোৰ লেতেৰা সেইবোৰ উলিয়াই আনিবলৈ সহায়ো কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব। গৰমৰ দিনত স্কিনখন হাইড্ৰেট কৰি ৰখাটো বহুত প্ৰয়োজন, কাৰণ গৰমতে ঘামি জামি আমাৰ স্কিনখন ডিহাইড্ৰেট হৈ থাকে। স্কিনখন যদি ডিহাইড্ৰেট হৈ যায় তেতিয়াহ'লে স্কিনৰ উজ্জ্বলতা নাইকিয়া হৈ যায়, সোনকালে স্কিনত বলি ৰেখা পৰিব, স্কিনখন ফপৰা হৈ যাব, স্কিনখনৰ হেল্থটো বেয়া হৈ যাব। প্ৰথমতে এনেকৈ মুখত ক্লিনজাৰটো লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 2-3 মিনিট এনেকৈ মাছাজ কৰিব। গৰমৰ দিনত আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু লগত অকণমান নেমু মিক্স কৰিব। তেতিয়া আপোনালোকৰ স্কিনখন অইলি নহ'ব আৰু স্কিনখন হাইড্ৰেট হৈও থাকিব। আৰু এই ক্লিনজাৰটো আপোনালোকে দিনটোত এবাৰ ব্যৱহাৰ কৰিব পাৰিব। ভালকৈ আপোনালোকে 2-3 মিনিট আপোনালোকৰ স্কিনখন আপাৰ ডাইৰেকশ্যনত বা চাৰ্কুলাৰ মোচনত মাছাজ কৰি ল'ব। লোৱাৰ পাছত এখন ভিজা টাৱেলেৰে মুখখন মচি ল'ব। মুচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক 2 নম্বৰ ষ্টেপটো দেখুৱাম। এতিয়া এই 2 নম্বৰ ষ্টেপটো কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় চাওঁ বলক। এতিয়া মই আপোনালোকক নাৰিকল তেলেৰে গৰমৰ দিনত কেনেকৈ স্কাৰ্ব তৈয়াৰ কৰি মুখত লগাব পাৰি সেই স্কাৰ্বটোকে মই এতিয়া আপোনালোকক বনাই দেখুৱাম। তাৰ কাৰণে মই ল'লোঁ এচামুচৰ জোখাৰে নাৰিকল তেল আৰু সেই নাৰিকল তেলতে মই আধা চামুচতকৈও কম এয়া পিঠাগুড়ি লৈ লৈছোঁ। পিঠাগুড়ি আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে আৰু লগতে নাৰিকল তেলেও আমাৰ মুখৰ কলা দাগ দূৰ কৰিব পাৰে। আৰু গৰমৰ দিনত আপোনালোকে মই দেখুওৱাৰ ধৰণে নাৰিকল তেল ব্যৱহাৰ কৰিব। এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান মৌ। মৌৱে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে আৰু লগতে স্কিনখনৰ উজ্জ্বলতাও বঢ়াব পাৰে। ভালকৈ পিঠাগুড়ি, নাৰিকল তেল আৰু মৌখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া গাখীৰ এচামুচ দি দিছোঁ। এচামুচ গাখীৰ ভালকৈ মিহলাই লৈছোঁ। মিহলাই পেলাই ইয়াত দেখিছোঁ খুব পাতল হৈ গ'ল। ইয়াতে মই অকণমান আকৌ পিঠাগুড়ি দি দিছোঁ। বেছি পাতল হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে, জোখমতে বনাই ল'ব এই স্কাৰ্বটো। স্কাৰ্ব তৈয়াৰ হৈ গ'ল। কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ আহক। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত ব্যৱহাৰ কৰিব পৰা খুব বঢ়িয়া এটা স্কাৰ্ব। এই স্কাৰ্বটো আপোনালোকে সপ্তাহত 2-3 দিন ব্যৱহাৰ কৰিব পাৰিব। গৰমৰ দিনত আপোনালোকে স্কিনখনত স্কাৰ্ব কৰি থাকিব,
ৰ'দ গৰমত ঘামত আমাৰ স্কিনখনত বহুতো লেতেৰা জমা হৈ থাকে সেই লেতেৰাবোৰ উলিয়াই অনাত স্কিনখন ডিপ ক্লিন কৰাত এই স্কাৰ্পটোৱে বহুত বেছিকৈ সহায় কৰিব আৰু লগতে স্কিনখনো হাইড্ৰেট কৰি ৰাখিব এতিয়া প্ৰথমতে স্কিনত এই স্কাৰ্পটো লগাই ল'ব লাগিব বজাৰৰ পৰা কিনা স্কাৰ্পৰ দৰে আপোনালোকে এই স্কাৰ্পটো ভালকৈ মুখত লগাই ল'ব স্কাৰ্পটো লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট লাহে লাহে সাৰ্কুলাৰ মোচনত বা পাৰ ডাইৰেকচনত এনেকৈ মাসাজ কৰিব সপ্তাহটো 2 বা 3 দিন যদি আপোনালোকে এনেকৈ ঘৰুৱা এটা স্কাৰ্প বনাই স্কিনখন সাফা কৰে বা স্কাৰ্প কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখনত একনি পিম্পলৰ সমস্যা নাহিব স্কিনখন ধুনিয়াকৈ ডিপ ক্লিন হৈ থাকিব স্কিনখনত ডেড স্কিন সেল জমা নহব স্কিনখন ধুনিয়াকৈ গ্লো হৈ থাকিব আমাৰ মুখৰ ছালখনত যদি ডেড স্কিন সেল জমা হৈ থাকে বা মৃত ছালবোৰ যদি আমাৰ স্কিনত বেছিকৈ থাকে তেতিয়া হলে আমাৰ স্কিনৰ উজ্জ্বলতা নোহোৱা হৈ যায় আৰু স্কিনখনৰ উজ্জ্বলতা আনিবলৈ হলে আপোনালোকে এনে ধৰণে খুব ধুনিয়াকৈ স্কাৰ্প তৈয়াৰ কৰি ভালকৈ মাসাজ কৰিব এনেকৈ 3-4 মিনিট মাসাজ কৰাৰ পাছত আকৌ মই ভিজা টাৱেল এখনেৰে আকৌ এবাৰ মুখখন মুছি লম এনেকৈ ভালকৈ টাৱেলখনেৰে মুছি ল'ব মুছি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে আকৌ মুখখন ভালকৈ ধুই দিব এতিয়া মই মুখখন মুছি ললো মুছি লোৱাৰ পাছত এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই লম ধুই লোৱাৰ পাছত মই আপোনালোকক খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰিমেডি বনাই দেখুৱাম যেটো ৰিমেডি আপোনালোকে গৰমৰ দিনত মুখত লগাই পেলাই ৰাতি শুই থাকিব লাগিব গৰমৰ দিনত আপোনালোকে আজি মই দেখুৱাৰ ধৰণে ৰাতি নাৰিকল তেল মুখত লগাই শুব তেতিয়া আপোনালোকৰ মুখৰ কলা দাগো যাব আৰু স্কিনখন বেছিকৈ অইলি হৈ নাথাকিব স্কিনখন ধুনিয়াকৈ হাইড্ৰেট হৈ থাকিব ইয়াৰ পাছত গৰমৰ দিনত মুখত ৰাতি লগাই শুবৰ বাবে খুব বঢ়িয়া এটা ৰিমেডি আপোনালোকক মই এতিয়া বনাই দেখুৱাম আৰু এই ৰিমেডিটো 3 নম্বৰ যেটো এতিয়া ৰিমেডি মই আপোনালোকক দেখুৱাম সেই ৰিমেডিটো আপোনালোকে সদায় ৰাতি শুৱাৰ আগত লগাব এইখিনতে মই আৰু এটা কথা কৈ থওঁ ফাৰ্স্ট স্টেপটো যেটো মই স্কিনখন ক্লিন কৰিছিলো সেই ক্লিনজাৰটো আপোনালোকে দিনটোত এবাৰকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু সেকেন্ড যেটো স্কাৰ্প দেখুৱাইছিলো এটো আপোনালোকে সপ্তাহটোত 2 বাৰ বা 3 বাৰকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু এতিয়া মই ৰাতি মুখত লগাই শুবৰ বাবে যেটো ৰিমেডি বনাই দেখুৱাম এই ৰিমেডিটো আপোনালোকে সদায় ৰাতি মুখত লগাই শুব পাৰিব তে আহক চাও গৰমৰ দিনত নাৰিকল তেল কেনেদৰে মুখত লগাই শুব পাৰি গৰমৰ দিনত মুখত নাৰিকল তেল লগাবলৈ হলে আপোনালোকে প্ৰথমতে অকনমান নাৰিকল তেল লব 3-4 টোপাল মানৰ জুখাৰে নাৰিকল তেল লব সেই নাৰিকল তেলৰ লগত অকনমান হালধি মিহলাব মই কষ্টুৰি হালধি মিহলাইছো আপোনালোকে কেঁচা হালধিৰ ৰসটো মিহলাব পাৰিলে বেছি ভাল হ'ব যদি আপোনালোকৰ ঘৰত কষ্টুৰি হালধি নাথাকে কষ্টুৰি হালধি থাকিলে কষ্টুৰি হালধি লব যদি কষ্টুৰি হালধি নাথাকে আপোনালোকে কেঁচা হালধিৰ ৰস অকনমান মানে এটো পালৰ জুখাৰে আপোনালোকে নাৰিকল তেলৰ লগত মিহলাই লব মিহলাই লোৱাৰ পাছত আপোনালোকে ইয়াতে অকনমান এলোভেৰা জেল মিহলাব এলোভেৰা জেলটো বেছি পৰিমাণে নহয় অকনমান মিহলাব এবাৰ লগাবৰ জুখাৰে মই এতিয়া আপোনালোকক জুখটো দেখুৱাই আছো আপোনালোকে বনাই নথব গৰমৰ দিনত আপোনালোকে ৰেগুলাৰ বনাব ৰেগুলাৰ ব্যৱহাৰ কৰিব বনাই থৈ নিদিব এতিয়া মই নাৰিকল তেল কষ্টুৰি হালধি আৰু এলোভেৰা জেলটো ভালকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এটো খুব ধুনিয়া ক্ৰীমৰ দৰে এটা পেষ্ট তৈয়াৰ হৈ গল এই ধৰণে যদি আপোনালোকে গৰমৰ দিনত নাৰিকল তেল লগাব পাৰে তেতিয়া হলে আপোনালোকৰ স্কিনত থকা কলা দাগ দূৰ কৰিব পাৰিব স্কিনখন উজ্জ্বল কৰিব পাৰিব আৰু কম বয়সতে আপোনালোকৰ স্কিনখনত বলি ৰেখাও নপৰিব মই আজি দেখুৱাৰ ধৰণে আপোনালোকৰ স্কিনত ৰাতি শুৱাৰ আগত নাৰিকল তেল গৰমৰ দিনতো লগাব পাৰিব এইদৰে নাৰিকল তেল গৰমৰ দিনত লগালে আপোনালোকৰ স্কিনখন অইলি নহয় এতিয়া তৈয়াৰ হৈ গল গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা নাইট ক্ৰীম এই নাইট ক্ৰীমটো আপোনালোকে সদায় ৰাতি মুখত লগাই শুবচোন আপোনালোকৰ স্কিনখন বগা হ'বলৈ স্কিনখন উজ্জ্বল হ'বলৈ স্কিনখনৰ কলা দাগ দূৰ হ'বলৈ টেনিং দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব আৰু গৰমৰ দিনত যদি এই পদ্ধতিৰে আপোনালোকে স্কিনত নাৰিকল তেল লগাই আপোনালোকৰ স্কিনখনো অইলি নহব আৰু স্কিনখনো হাইড্ৰেট হৈ থাকিব অকনমান এনেকৈ ডটকৈ লগাই লৈছো লগাই লোৱাৰ পাছত স্কিনখন খুব ধুনিয়াকৈ 1 মিনিট আপোনালোকে মাসাজ কৰি দিব যাতে এই ক্ৰীমটো আপোনালোকৰ স্কিনত খুব ভালকৈ এবজৰ্ব হৈ যায় এনেকৈ মাসাজ কৰি আপোনালোকৰ স্কিনতে এই ক্ৰীমটো ভালকৈ এবজৰ্ব কৰাব কৰাই লৈ আপোনালোকে এনেদৰে ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ধুই দিব এনেকৈ আপোনালোকৰ স্কিনখনৰ কেয়াৰ লৈ চাবচোন আপোনালোকৰ স্কিনখনৰ কলা দাগ দূৰ হ'ব সানটেন সানবাৰ্ণ এইবোৰ দূৰ হ'ব স্কিনখনৰ উজ্জ্বলতা বাঢ়িব স্কিনখন গ্লো হৈ যাব আৰু আপোনাৰ বয়সতকৈ
আপোনাৰ স্কিনখনক সদায় সৰু যেন দেখিব আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক গৰমৰ দিনত কেনেকৈ আপোনালোকৰ স্কিনখনত নাৰিকল তেল ব্যৱহাৰ কৰি আপোনালোকৰ স্কিনখনৰ কলা দাগ দূৰ কৰিব পাৰিব টেনিং দূৰ কৰিব পাৰিব সানবাৰ্ন দূৰ কৰিব পাৰিব আৰু স্কিনখন উজ্জ্বল আৰু বগা কৰিব পাৰিব তাকেই মই দেখুৱালো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আগুৱাই আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো